গাইজ আমি যাই আছোঁ সৰুপেটাটো হালবাৰী মানে আমাৰ বাইদেউ এটাৰ বেমাৰ হৈছে যাৰ কাৰণে আমি খবৰ ল'ব যাই আছোঁ কোন কোন আহিছোঁ মই দেখাই আছোঁ আমি বেটাৰী ৰিক্সাত আহি আছোঁ গাইজ হাই গাইজ আমি যাই আছোঁ হালবাৰী মানে আমাৰ বাইদেউ এটাৰ মানে ভৰিত কিবা এই হৈছিল এক্সিডেণ্ট হৈ কেনে ভৰিখন ভাঙিছিল যাৰ কাৰণে আমি খবৰ ল'ব যাই আছোঁ বহুত কেইদিনেই হ'ল আমাৰ বিশেষ অসুবিধাৰ কাৰণে আহিব পৰা নাই এইটো আমাৰ ডাঙৰ বাইদেউ এইটো মাজু বাইদেউ এইটো আমাৰ বৌ দেখাচোন মুখখন অলপ এইটো আমাৰ সৰু বাইদেউ এইটো এইটো আমাৰ পুচকা ভাগিন এই আমি আটাইবিলাক লগ লাগি যাই আছোঁ আমি হালবাৰী এই আমাৰ ড্ৰাইভাৰ পিলপিলিত ড্ৰাইভাৰ চাওক অ'কে বলক যাওঁ আমাৰ লগত আপোনালোকেও হালবাৰী কমন কি ধুনীয়া পৰিৱেশ আচলতে আবেলি ফুৰিবলৈ গ'লে ক'ৰবাত মজা লাগে অলপ মানে ৰ'দৰ পাৱাৰটো অলপ কমে আৰু মানে ধুনীয়া আৰু এটা পৰিৱেশ সেউজীয়া সেউজীয়া গছ গছনি ৰাস্তাটো কি পিনপিনে গাড়ী চলায়ো মজা লাগিছে ড্ৰাইভাৰৰ বোলে চাওকচোন ৰাস্তাটো কি মজা আৰু কেনেকুৱা এটা ভিউ হৈছে নহয়নে কেনেকুৱা লাগিছে ৰাস্তাটো আৰু জনাব আৰু এইটো ৰ'দেদি ডাইৰেক্ট মানাস অভয়াৰণ্য যাব পাৰি এইটো ৰাস্তাৰে আমি ৰাস্তাতে ঘোঁৰা দেখা পালোঁ গাইজ আমি হালবাৰী মোটামুটি পালোঁ পাই কেনে আমি হালবাৰী দি আমাৰ বাইদেউহঁতৰ ঘৰত যোৱা ৰাস্তাত সোমালোঁ কিন্তু এইখিনিত অলপ মানে অলপ খাল টাইপৰ হৈছিল যাতে বৰষুণ অহাৰ কাৰণে পানী বাঢ়িছে সেইখিনি আমি কিবাকৈ ধুনীয়াকৈ পাৰ হৈ আমি বাইদেউহঁতৰ ঘৰত যাই আছোঁ অলপ দূৰ গ'লে আমি মানে বাইদেউহঁতৰ ঘৰ পায়ে যাম আৰু চাই থাকক আপোনালোকে ভিডিঅ'টো চাই ভাল লাগিলে আৰু আপোনালোকক ক'বই নালাগে লাইক কমেণ্ট শ্বেয়াৰটো কৰি দিব আৰু গাইছে অলপমান পানী হৈছিল পথাৰৰ মাজত তাতে মাছ ওলাইছে বোলে সেয়ে তাকে মাছ মাৰি আছে কিবা ভাল লাগে না এইবিলাক দৃশ্য চাই মজা গাঁৱলীয়া দৃশ্যবিলাক চায়ে মজা লাগে এটা সুন্দৰ পৰিৱেশ এই আমাৰ ভাগিনটো থিয়া হৈ আছে এই গেছ আমি আহি পালোঁ এই হাই দিয়া এই আমাৰ সৈন্য বাহিনী নামি গৈছে চব ছোৱালীৰ নিচিনা আহিছে বোলে আহক এয়া আমাৰ বুক টপলা ল'ব দিছে ফাইনেলি আমি আহি পালোঁ আৰু আমাৰ এয়া বেমাৰী বাইদেউ য'ত মানে ভৰিখন ভাঙিছিল তেখেতে শুই আছে সেয়েহে আমি আহি পালোঁ দিয়ক আৰু খা খবৰ ল'বলৈ চাওকচোন ভৰিখন খুব বেয়াকৈ ভাঙিছে মোটামুটি 20 দিনমান হ'লে বোলে এয়া আমাৰ বাইদেউবিলাক চব ছোৱালীৰ নিচিনা আহিছে বহুতো ছোৱালীৰ নিচিনা আছে চুৰিদাৰ পিন্ধি এই আমাৰ এই জাকেটৰ এক্সিডেণ্ট হৈছে এই বাইদেউজনী এইটো ভাগিনজনী যে আমাক ৰাস্তাত ৰৈ আছিল সেইটো এওঁলোকে মানে চুৰিদাৰে পিন্ধি আহিছে কমফৰ্টেবল এয়া আমাৰ বাইদেউহঁতৰ জাম লাগি আছে ধুনীয়া এয়া ভিনিয়ে লৰাই দি আছে ঐ দে পুৰা ৰ এইয়া কতে মজা কি ধুনীয়া জাম এয়া চাহ গাইছ কি থৌ গয়া कहाँ गया वाओ এই বাইদেউ এটা নতুন ঘৰ বনাইছে আমি চাব আহিছোঁ এয়া বোলা অঁ এইটো হ'ল বাৰান্দা পিছফালৰ বাৰান্দা ইয়াৰ লাইট ধুনীয়া ঘৰটো ঠৌগা লাগছে কালাৰ চালাৰ মজা দেখাই আছো চাওক আৰু বেলেগ এইটো এটা ৰুম ভাল লাগছে ঘৰটো ন মাৰ্চাল চব সেই হৈ আছে ফিনিৰ ইণ্ডাষ্ট্ৰী চালো দে এইখিনি আমাক ভিনিয়ে জাম পাৰি দিলে এওঁলোকে মানে অফিচাৰ মানুহ তেওঁলোকে নগ'লে বা জামতো লৈ তেওঁলোকে আমি আনি দিয়ে জাম গাইছ এয়া
বান্দৰৰ আগত ধোৱা চাউল দাঙি লওঁ বোলটো খা খাই দে আপুনি নাখালে বেয়া পায় নি আপুনি বেয়া পায় খাওক হাতত লৈছে নি এই আমাৰ মোবাইল পিট কি আছে এওঁলোকে ভাল খাই আছে আমি আটাইবিলাকে ঠাণ্ডা ল'লোঁ এই আমি ঠাণ্ডা ল'লোঁ গিলাচে দিন হয় মিক্সিত দিলেও এইটো আমাৰ গাইজ আমি এতিয়া যাব ওলাইছোঁ আৰু ভালকৈ দেখাওক যে জল্দি জল্দি ভাল হয় এই বেণ্ডেজ খোলাৰ পিছত একদিন আহিম আকৌ ভাত খাওঁগৈ আজিলৈ বাই গাইজ এইখন আমাৰ ভিনিৰ দোকান ইয়াত মানে লেপটপ চব গাৰু এইবিলাক ডিজিটেল তুলি মানে চফাৰ গাৰু চব এইবিলাক বনায় আৰু এইবিলাক বাঁহৰ কিছুমান বেতৰ কিছুমান এনেকুৱা বস্তু ৰাখিছে ইয়াত বিক্ৰী কৰে যেনেকুৱা চফা ছেট চেয়াৰ এইটো জোলনা এনেকুৱা বহুত কিবা কিবি বস্তু বাঁহ বেতৰ আছে কোনোবাক লাগিলে ইয়াতে আহিব পাৰিব শালবাৰীত টাটা বাই বাই দি আমি আহিলোঁ ঘৰমুৱা হ'লোঁ টান আনে যাবা দে গেছ হিমালয় পৰ্বতখন ইয়াৰ পৰা ধুনীয়াকৈ দেখা পায় মানে বহুত ওচৰৰ পৰা দেখা পায় ইয়াৰ পৰা আৰু আহি আমি শালবাৰীতে মোৰ এজন বন্ধু আছিল তাকো লগ কৰি গ'লোঁ এনেই অলপ সময় কথা পাতি কিনে আকৌ গুচি আহিলোঁ আহি আমি হাউদৰ ভিতৰ চকত মানে অলপমান বজাৰ কৰিব ৰখিলোঁ ইয়াতে চব মানে লোকেল বস্তুৱে পায় সেয়ে তাৰ পৰা আমি কচুৰ লতিকা ল'লোঁ তাৰপিছত ভোট জলকীয়া ল'লোঁ ভেন্দি ল'লোঁ এনেকৈ কিবা কিবি ল'লোঁ আৰু লৈ মানে আহিলোঁ আৰু কাৰণ ইয়াত লোকেল বস্তুখিনি দেখা পাই মানে আমি লোভ সামৰিব নোৱাৰিলোঁ বোলে ইয়াৰ পৰা কিছু অলপ বস্তু লৈ যাওঁ এনেকৈ ৰঙালাও চঙালাও কিবা কিবি এনেকৈ ল'লোঁ লৈ আহি কিনে দেখা পালোঁ যে সৰু পেটা পালোঁ আৰু কিন্তু কি হ'ব গেট পৰিছে ট্ৰেইন আহিছে এখন নহয় দুখন সেয়ে আমি ইয়াত 10-5 মিনিট ৰখিব লগা হ'ল এই ট্ৰেইন দুখন পাৰ হোৱাৰ পিছত মানে আমি ফাইনেলি মানে ঘৰ পামেই আৰু এয়ে এখন ট্ৰেইন গুচি গ'ল আৰু এখন ট্ৰেইন আহি আছে এইখন গ'লেহে মানে গেট খুলিব মানে এইটো সময়ত দফালৰ পৰা দুখন ট্ৰেইন আহেই এই সদায় এইটো সময়তে 2-1 মিনিট ইফিট ডিফিট হয় আৰু এনেকৈ গেট মানে খুলিলে আৰু দুয়োফালৰ মানুহ মানে হেতাৰ পৰা যাম তাৰ মাজেৰে আমি আহিলোঁ আৰু আজিলৈ বাই পুনৰ লগ পাম অন্য ভিডিঅ'ৰ মাজেৰে